নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি কংগ্ৰেছৰ বিধায়িনী দলৰ দেৱব্ৰত শইকীয়াৰ মন্তব্য। বহিৰাষ্ট্ৰৰ চাহপাত আমদানিয়ে সংকটত পেলাইছে আমাৰ থলুৱা চাহ উদ্যোগটো। আমাৰ চাহ উদ্যোগৰ লগত জড়িত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আজি অৱস্থা তথৈবচ। কিন্তু চৰকাৰৰ ব্যস্ত মাত্ৰ কিছু উদ্যোগপতিক খোজ কৰাত। চাহ বিক্ৰী কৰি প্ৰধানমন্ত্ৰী হোৱা বুলি দাবী কৰা মোদী ডাঙৰীয়া আজি নিমাত। সকলোবোৰত ভাষণ ভালেই দিয়ে। শ্ৰমিক হিতৈষী কৃষক হিতৈষী দেখুৱাই যদিও এতিয়া কৃষকসকলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ দুৰৱস্থাৰ সময়ত তেখেত নিমাত। এই সন্দৰ্ভত এখন পত্ৰ মই প্ৰেৰণ কৰিছোঁ। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। চাহ উদ্যোগৰ এটা গুৰুতৰ সমস্যা দেখা পাইছে, নিশ্চয় আপোনালোকে অৱগত। চাহ শ্ৰমিকসকলৰ মজুৰিৰ উপৰিও ক্ষুদ্ৰ চাহ খেতিয়কসকলে যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছে। তেওঁলোকে কেঁচা চাহৰ উপযুক্ত মূল্য নোপোৱাৰ বাবে আনকি ৰাজপথতো চাহপাত পেলাই দিয়া ব্যৱস্থা দেখা পাইছোঁ। আৰু এই গোটেইবিলাকে অসমৰ অৰ্থনীতিৰ প্ৰতি, অসমৰ সামাজিক ব্যৱস্থাৰ প্ৰতি এটা ভয়াৱহ সংকট সৃষ্টি কৰিব যদিহে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সকলো সংশ্লিষ্ট কৰ্তৃপক্ষই উপযুক্ত পদক্ষেপ নলয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত চাহ শ্ৰমিকসকলৰ প্ৰতি তেখেতৰ হৃদয়ত থকা অনুকম্পা দেখাব বিচাৰে বিভিন্ন বক্তব্যৰ মাজেৰে। তেখেতে কেতিয়াবা কয় যে নোটবন্দীৰ সময়ত মোনাবাৰী বাগিচাৰ ভাই ভনী চাহ বাগানৰ ভণ্টিসকলে 2000 টকাখন একেলগে নি বজাৰ কৰিছিলে অসুবিধা হোৱা স্বত্তেও। তেনেকৈ যোৱা 2024 চনত হাতীখুলি বাগিচালৈ আহি তেখেতে কৈছিল চাহ শ্ৰমিকসকলৰ অপূৰণীয় অৱদান আছে অসমৰ অৰ্থনীতিৰ প্ৰতি আৰু বিশ্বক এই চাহৰ যোগেদি প্ৰতিষ্ঠা কৰাত চাহ শ্ৰমিকৰ গুৰুত্ব অপৰিসীম। একেই কথা তেখেতে ফেব্ৰুৱাৰী মাহতো আহি কৈছিলহি যে মই চাহৰ দোকানী আছিলোঁ, সেই গতিকে মই চাহৰ সকলো কথা বুজি পাওঁ। শেহতীয়াকৈ তেখেতে নুমলীগড়লৈ আহিলে, মংগলদৈলৈ গ'ল, কিন্তু সেইখিনি সময়তে অসমৰ বিভিন্ন চাহ উদ্যোগৰ লগত জড়িত ব্যক্তিসকলে উদ্যোগটোৰ যি ভাঙি পৰাৰ এটা ব্যৱস্থা হ'ব যদিহে বহিৰাষ্ট্ৰৰ পৰা অহা কম মূল্যৰ চাহক অসমত বা ভাৰতবৰ্ষত ব্যৱসায় কৰিবলৈ দি থকা হয়। দ্বিতীয়তে যি খৰাং পৰিস্থিতি বা ক্লাইমেটিক চেঞ্জ, তাৰ ফলত যি বতৰৰ পৰিৱৰ্তন, এই বতৰৰ পৰিৱৰ্তনৰ বাবেও অসমৰ চাহ উদ্যোগক যিটো তাপমাত্ৰা লাগে তাতকৈ অত্যাধিক হোৱাৰ বাবে চাহ উদ্যোগেও যথেষ্ট উৎপাদন হ্ৰাস পাইছে, কোৱালিটি বেয়া হৈছে। এই কথাবিলাক বিভিন্ন সময়ত চৰকাৰী পক্ষক অৱগত কৰি থকা হৈছে। অসম বিধানসভাতো মই 3বাৰতকৈ অধিকবাৰ এই গোটেইবিলাক বিষয়ত অসম চৰকাৰক অৱগত কৰিছোঁ, বিধানসভাত আলোচনা কৰিছোঁ। তাৰপিছতো কিন্তু একো হোৱা নাই। আমাৰ প্ৰধানমন্ত্ৰীয়ে কৃষকক তেওঁলোকৰ মানে উৎপাদনৰ দুগুণ মূল্য দিব বুলি কৈছিল। সেই কথাও ঘোষণা হোৱা 2014 চনৰ পৰা এতিয়া 12 বছৰ হ'ল। চাহ শ্ৰমিকৰ মজুৰি 350 টকা কৰিম বুলি 2014 চনত কৈছিল, সেই ঘোষণাৰো 12 বছৰ হ'ল। আৰু বিভিন্ন ধৰণৰ চাহ উদ্যোগৰ সমস্যাবিলাকৰ ক্ষেত্ৰত চাহ বোৰ্ড, ইণ্ডিয়ান মানে আমাৰ অসমৰ ইণ্ডাষ্ট্ৰী বিভাগ, এইবিলাকৰ যিটো দায়হৰা ব্যৱস্থা বৰ্তমান দেখা পোৱা গৈছে, এইখিনি উদ্বেগজনক। টুকলাই চাহ কেন্দ্ৰৰ বিষয়ে সেইখিনি সময়ত আমি বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ। এতিয়াও সেই অৱস্থা অসম চৰকাৰে আশ্বাস দিয়াৰ পিছতো তথৈবচত টুকলাই চাহ গৱেষণা কেন্দ্ৰই নিজৰ সা সম্পত্তি লিজত দি তেওঁলোকৰ দৈনন্দিন খৰচ উলিয়াব লগা কথা হৈছে আৰু নতুন ধৰণৰ কোনো গৱেষণা কৰিবলৈ তেওঁলোকৰ হাতত কোনো পুঁজি নাই। এই গোটেইবিলাক বিষয়ে অসমৰ চাহ উদ্যোগটোক ভয়াৱহ সংকটৰ দিশলৈ ঠেলি দিব। চাহ উদ্যোগৰ 200 বছৰ হোৱাৰ বাবে এটা বিশেষ পুঁজিৰ ব্যৱস্থা কৰিছে চাহ শ্ৰমিকসকলক, যিসকলে সাময়িকভাৱে কাম কৰে অথবা ৰেগুলাৰ কাম কৰে। ৰেজিষ্টাৰ্ড চাহ বাগানবিলাকৰ শ্ৰমিকৰ ক্ষেত্ৰত, মহৰীবিলাকৰ ক্ষেত্ৰত বা বাবুবিলাকৰ ক্ষেত্ৰতো 5000 টকাকৈ এটা বিশেষ উদগনি দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু অসমৰ চাহ উদ্যোগত প্ৰায় 50শতাংশতকৈ অধিক হ'লেও কম নহ'ব অৱদান ক্ষুদ্ৰ চাহ খেতিৰ খেতিয়কসকলৰ আৰু তাত জড়িত শ্ৰমিকসকলৰ। তেখেতসকলক এই আঁচনিৰ আওতালৈ কিবা কাৰণত অনা হোৱা নাই। বিষয়টো মই অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিলোঁ, কি কাৰণে তেওঁলোকে ইমান হোৱা নাই মই নাজানো। এই গতিকে গোটেই বিষয়খিনিলৈ আজি মই ভাৰত চৰকাৰলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছোঁ, কাৰণ আপোনালোকেও অৱগত হ'ব এইকেইদিন বিভিন্ন অঞ্চলত চাহ উদ্যোগৰ লগত জড়িতসকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে, কিন্তু চৰকাৰৰ প্ৰতিশ্ৰুতিখিনি তেওঁলোকে পূৰণ কৰা নাই।
সেইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় অসমৰ অৰ্থনীতি মজবুত কৰিবলৈ হ'লে চাহ উদ্যোগটো জীয়াই থাকিব লাগিব আৰু যেনেকৈ কোনো চাহৰ লগত জড়িত নোহোৱা ব্যক্তিয়ে নিজৰ ধনৰ জোৰত চাহ বাগানবিলাক কিনি লৈছে আৰু অন্যান্য কামত অসম চৰকাৰে আইন কৰি সেইবিলাক হোটেল হস্পিটেল কিবা কিবি কামত নিয়োজন কৰিবলৈ আৰম্ভ কৰিছে তাৰ যোগেদিও চাহ শ্ৰমিকৰ বা অসমৰ চাহ উদ্যোগৰ ভৱিষ্যত বিপদাপন্ন হ'ব